নমস্কাৰ বন্ধুসকল, আহকচোন মোৰ বাগিচাৰ কি হাল হৈছে চাওঁ। এয়া চাওক, মোৰ ৰেটেল স্নেক প্লেণ্টটোৰ এই বহুত লাজ কৰা নিচিনাকৈ ষ্ট্ৰেছত ভুগি আছে। এই গ্ৰীণ নেটটো ফাটি গ'ল যে, এই ইয়াতে আছিলে, আনি পেলাই এতিয়া ভিতৰত সোমোৱাই দিছোঁ, কিয়নো সি বহু অভাৰ ৰ'দ পাই ষ্ট্ৰেছ পাইছে। তো আমি অকণমান ধ্যান দিবলগীয়া হয়, নহ'লে ইমান দিনৰ কষ্ট অথলে যাব। তো সি মৰহি যোৱা নিচিনাকৈ লাজ কৰি সোমাই আছে। এতিয়া ৰাতিটো থ'লে আকৌ ৰাতিপুৱালৈ ঠিক হৈ যাব। পাতবিলাক চাওক কিমান ডাঙৰ হৈছে, গ্ৰ'থ হৈছে। একচুৱেলি যিমান ওখ হয় তাৰ এতিয়া যিমানটো টাব আছে তাৰ ডাবল হ'ব লাগে ছাইজটো, যিহেতু হাইটটো বাঢ়ি গৈছে, কিন্তু মই সলোৱা নাই আৰু অলপ গ্ৰ'থ হওক বুলি সলোৱা নাই। ইয়াৰ কাৰণে আমি এতিয়া বহুত ঠাণ্ডা জেগা এটা দিয়াক ৰাখি ধুনীয়াকৈ পানী দি মইশ্চাৰটো যাতে তাৰ হৈ থাকক, তাৰ কাৰণে অকণমান কেয়াৰ ল'বলগীয়া হৈছে। দুখো লাগিছে, পাতবিলাক অলপ মৰি যোৱা নিচিনা হৈছে। সিও জীৱিত নিচিনাই অনুভৱ। মানুহৰো তেনেকৈ গাত বেছি ৰ'দ লাগিলে যেনেকৈ ছানবাৰ্ণ বা লো লাগে, তো প্লেণ্টটোৰ লো লগা নিচিনা হৈছে। চাওক কেনেকৈ সি কষ্ট পাইছে যে সেই বস্তুটো অনুভৱ কৰিব পাৰে। আপুনিও নিজৰ বাগিচাখনত এনেকৈ ধ্যান দিব লাগিব, তেতিয়াহে আপোনাৰ বাগিচাখন সদায় সজীৱ হৈ থাকিব। নহ'লে গৰম দিনকেইটাত চেচ। মেইন গৰম দিনকেইটাই কেয়াৰ ল'ব লাগে, বাকী দিনকেইটাতো বতৰেই আমাক সহায় কৰি দিয়ে। কিন্তু এই 2-3 মাহ সঁচাকৈ বহুত যত্নৰ প্ৰয়োজন হয়। ধন্যবাদ, আকৌ লগ পাম। বাই বাই।